সাবস্ক্ৰাইব কৰক জানোৱা হওক ইউটিউব চেনেলটো আৰু নতুন ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰক। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে জানোৱা হওক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি অসম হাইস্কুল টেট আৰু বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে অতি প্ৰয়োজনীয় সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ওপৰত কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। তো বলক বন্ধুসকল, পলম নকৰি প্ৰশ্নোত্তৰৰ ফালে আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হ'ল, বৰ্তমান ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকী হ'ল শৰদ অৰবিন্দ বাবৰে। পৰৱৰ্তী প্ৰশ্নটোৰ ফালে আগবাঢ়ো। ভাৰতবৰ্ষৰ ৪৭তম মুখ্য ন্যায়াধীশগৰাকীৰ নাম কি? ৪৭তম মুখ্য ন্যায়াধীশ হিচাপে শৰদ অৰবিন্দ বাবৰে শপত গ্ৰহণ কৰিছে। পিছৰ প্ৰশ্নটো হ'ল, বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৰ্থাৎ RBIৰ গভৰ্ণৰগৰাকীৰ নাম কি? বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকীৰ নাম হ'ল শক্তিকান্ত দাস। পিছৰ প্ৰশ্নটোৰ ফালে আহোঁ। কোনটো আইনৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংক RBI স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934। এইটো আইনৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল। পিছৰ প্ৰশ্নটো হ'ল, ভাৰতীয় ৰিজাৰ্ভ বেংক RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুম্বাইত। নেক্সট কুৱেশ্যন, BCCIৰ সম্পূৰ্ণ ৰূপটো কি? BCCI অৰ্থাৎ ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ড। ইয়াৰ BCCIৰ ফুল ফৰ্মটো হ'ল বোৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। পিছৰ প্ৰশ্নটোলৈ আহোঁ। বৰ্তমান BCCIৰ অধ্যক্ষ পদত থকা ব্যক্তিগৰাকীৰ নাম কি? বৰ্তমান BCCIৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে সৌৰভ গাংগুলী। বৰ্তমান BCCIৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিগৰাকীৰ নাম কি? বৰ্তমান BCCIৰ ছেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে জয় শ্বাহ। এই জয় শ্বাহ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ হয়। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। BCCIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? BCCIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো, বৰ্তমান PNBৰ CEO আৰু MD হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিগৰাকীৰ নাম কি? PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংক, ইয়াৰ CEO অৰ্থাৎ চিফ এক্সিকিউটিভ অফিচাৰ আৰু মেনেজিং ডিৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিগৰাকী হ'ল SS মল্লিকাৰ্জুন ৰাও। PNBৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? পাঞ্জাৱ নেশ্যনেল বেংকৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। বৰ্তমান ৰাজ্যসভাৰ মহাসচিবগৰাকীৰ নাম কি? বৰ্তমান ৰাজ্যসভাৰ মহাসচিবগৰাকী হ'ল দেশদীপক বাৰ্মা। পিছৰ প্ৰশ্নটো হ'ল, বৰ্তমান ৰাজ্যসভাৰ বিৰোধী দলৰ দলপতিগৰাকীৰ নাম কি? বৰ্তমান ৰাজ্যসভাৰ বিৰোধী দলৰ দলপতিগৰাকী হ'ল গোলাম নবী আজাদ। বৰ্তমান লোকসভাৰ মহাসচিবগৰাকীৰ নাম কি? মহাসচিবগৰাকীৰ নাম হ'ল স্নেহলতা শ্ৰীবাস্তৱ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। বৰ্তমান ভাৰতীয় ষ্টেট বেংকৰ অৰ্থাৎ SBIৰ মুখ্য সঞ্চালকগৰাকীৰ নাম কি? বৰ্তমান SBIৰ মুখ্য সঞ্চালকগৰাকীৰ নাম হ'ল ৰজনীশ কুমাৰ। ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। বৰ্তমান PIBৰ মহানিৰ্দেশকগৰাকীৰ নাম কি? PIB অৰ্থাৎ
প্ৰেছ ইনফৰমেশ্যন ব্যুৰো। ইয়াৰ মুখ্য নিৰ্দেশকগৰাকী হ'ল KS ধতৱালিয়া। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। বৰ্তমান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীৰ নাম কি? IB মিনিষ্টাৰ অৰ্থাৎ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্ট মিনিষ্টাৰ বৰ্তমান প্ৰকাশ জাভ্ৰেকাৰ। বৰ্তমান মহিলা আয়োগৰ অধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান মহিলা আয়োগৰ অধ্যক্ষগৰাকী হ'ল ৰেখা শৰ্মা। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। বৰ্তমান ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ LICৰ অধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান LICৰ অধ্যক্ষগৰাকী হ'ল MR কুমাৰ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ LIC কেতিয়া স্থাপন কৰা হৈছিল? ভাৰতীয় জীৱন বীমা নিগম স্থাপন কৰা হৈছিল 1956 চনত। শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ LICৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? LICৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। তো বন্ধুসকল আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক আৰু কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপুনি পাই যায়। তো ধন্যবাদ ফ্ৰেণ্ডছ। জয় আই অসম।